অধ্যক্ষ মহোদয়ে হিন্দী ভাষাটো তাত আনিছে, ৰাষ্ট্ৰীয় ভাষা হিচাপে থাকিব লাগিছিল, আমাৰ নাছিলে। হিন্দী আনা মানে বড়োটো গুচাই দিয়াটো নহয়। এইটো ক'ৰ পৰা কেনেকৈ নিউজটো ওলাল ময়ো বুজি পোৱা নাই। মই যেতিয়া স্পীকাৰক ফোন কৰি সুধিলোঁ, স্পীকাৰে ক'লে যে বড়ো ভাষা আমি কেনেকৈ আঁতৰ কৰিম, এইটোতো এছ'চিয়েট লেংগুৱেজ অফ দ্য ষ্টেট। অসম বিধানসভাত পূৰ্বৰ পৰাই অসমীয়া, বঙালী আৰু বড়োত কাৰ্যসূচী চলে। ঘটনা ইমানেই হৈছে, ধৰক মোৰ নেম প্লেটখন, অতুল বৰা ঘৰৰ সন্মুখৰ নেম প্লেটখন, তেওঁ অকল অসমীয়াটো লিখিব পাৰে, বা বড়ো বিধায়ক এজনে অকল বড়োত লিখি থব পাৰে, কৌশিক ৰায়ে বঙালীতে অকল লিখি থব পাৰে। সিমানেই নেম প্লেটখিনি ইচ্ছা মতে লিখিব, নিজৰ যেনেকুৱা ইচ্ছা। বাকী যিমান যি আছে বড়োৰ সম্পদ বা বড়ো ভাষা, বড়োত বিল আহে, বড়োত ইণ্টাৰপ্ৰিটাৰ আছে, এইবিলাক চলি থাকিব, তাত একো খেলি মেলি নাই। খালি ধৰক জয়ন্ত মল্ল বৰুৱাৰ যিটো আৱাস, সেই আৱাসত আমাৰতো নেম প্লেট নায়েই। কাৰোবাৰ নেম প্লেট থাকিলে তেওঁ নেম প্লেটখন কি ভাষাত লগাব সেইটো তেওঁৰ নিজৰ কথা। বড়োসকলে হয়তো অকল বড়োত লিখিব, তাততো আমি জোৰ কৰি ক'ব নোৱাৰোঁ আপুনি অসমীয়াত লিখক বুলি। বা বেংগলী বিধায়ক এজনে বঙালীতে লিখিব, আমি ক'ব নোৱাৰোঁ অসমীয়াত লিখক। আমি অসমীয়াত লিখিম, আমাকো কোনেও ক'ব নোৱাৰে যে আপোনালোকে বেলেগ ভাষাত লিখক। ইমানটোৱে কথা।